ৰেডি কৰিছে বুলিয়ে মই কওঁ মোক কৈছিলে বাইদেউ আপোনাৰ গীতেৰে আমি এটা গীত গাম আপোনাক ছাৰপ্ৰাইজ দিম আৰু মৃণালকো ছাৰপ্ৰাইজ দিম আজি মৃণাল বহি আছে সন্মুখত মৃণালৰ বহু গীত প্ৰতিটো গীতেই জনপ্ৰিয় হৈছে মই তেওঁৰ বহুত গীত গাইছোঁ আৰু চাগে মৃণালৰো ভাল লাগিছে আজি শুনি যে তেওঁৰ গীতকে এনেকৈ ইমান সুন্দৰকৈ তাৰ মাজত হয়তো এটা দুটা বেলেগৰ আছে যাৰ যাৰ গাইছোঁ মই যিবিলাক জনপ্ৰিয় হৈছে আৰু মোৰ চকু ভৰি আহিছে সঁচা কথা কৈছোঁ যে তোমালোকৰ মৰম লৈ তোমালোকৰ এই এনেকুৱা শুভেচ্ছা লৈয়ে আমি গীত গাই থাকিবলৈ অনুপ্ৰেৰণা পাওঁ কাৰণ যেতিয়ালৈকে ৰাইজৰ মৰম আৰু শুভেচ্ছা পোৱা যায় তেতিয়ালৈকে এজন কণ্ঠশিল্পীৰ অনুপ্ৰেৰণা পায় আৰু গীত গাই থকাৰ কাৰণে ইচ্ছা জাগে সংগীত.com-ৰ লগত জড়িত হয় সেইটো কথা মই সদায় অনুভৱ কৰিছোঁ যেতিয়া হোৱাটছআপ গ্ৰুপটোৱে মোৰ নম্বৰটো ইয়াত সন্নিৱিষ্ট কৰিছিল লগে লগে মই সঁহাৰি জনাইছিলোঁ তাৰপিছত প্ৰতিজন কণ্ঠশিল্পী প্ৰতিজন বাদ্যযন্ত্ৰী আৰু প্ৰতিজন সংস্কৃতিপ্ৰেমী যিসকল ইয়াৰ লগত জড়িত প্ৰত্যেককে খুব মৰম লাগে সকলোৰে বেলেগ বেলেগ প্ৰতিভা আছে আৰু প্ৰত্যেকজনেই সংগীত.com-ৰ জৰিয়তে সংস্কৃতিৰ উন্নতি কৰিবৰ কাৰণে আৰু সামাজিক কিছু কাম কৰিবৰ কাৰণে চেষ্টা কৰি আহিছে এইটো এটা আমাৰ একেবাৰে চালুকীয়া অনুষ্ঠান তথাপি তাৰ মাজতেই প্ৰতিজন সদস্যই সহযোগ কৰি একেলগে যিটো আমি অনুষ্ঠান কৰিব খোজোঁ সৰু সুৰা অনুষ্ঠানেই আমি কৰোঁ কিন্তু সকলোৱে সহযোগিতা আগবঢ়ায় মই চবকে আন্তৰিক ধন্যবাদ জনাইছোঁ মৰম জনাইছোঁ উমেশকো জনাইছোঁ আৰু ইফালে যতীনে এই গ্ৰুপটো আৰম্ভ কৰাৰ এটা তেওঁ পৰিকল্পনা লৈছিলে তাৰপিছত সকলোৱে সঁহাৰি জনাইছে আৰু সেই গ্ৰুপটোৱে গৈ পেলাই আজি এটা ইমান ডাঙৰ অনুষ্ঠান কৰিছে যিটো অনুষ্ঠানে মোক সন্মানিত কৰিছে মোৰ নিজৰে আচৰিত লাগি গৈছে যে ইমান ডাঙৰকৈ তেওঁলোকে পাতিম বুলি কওঁতে মই কৈছোঁ সেই কোনো নাহিব এনেকৈ প্ৰতিযোগিতাত যোগো নিদিব ইমান আহিব জানো কিন্তু আজি নিজৰে দেখি আচৰিত লাগিল যে সৰুৰ পৰা যুৱলৈকে তেওঁলোকে নতুন প্ৰজন্মই মোৰ গীতবিলাক গোৱাৰ চেষ্টা কৰিছে কিছু সংখ্যকে অতি সুন্দৰকৈ গাইছে আৰু সেইটোৱে মোৰ আচলতে প্ৰাপ্তি মই যেতিয়া নোহোৱা হৈ যাম এই পৃথিৱীৰ পৰা সেই গীতসমূহ ৰৈ যাব বুলি মোৰ আজি বিশ্বাস হৈছে আৰু সেইটোৰ কাৰণে সংগীত.com-কো মই আন্তৰিক ধন্যবাদ জনাইছোঁ তেওঁলোক প্ৰশংসাৰ পাত্ৰ যে তেওঁলোকে মোৰ গীতবিলাক জীয়াই ৰখাৰ কাৰণে চেষ্টা নিশ্চয় কৰি যাব কাৰণ আজি তাৰ প্ৰমাণ আজি গীতিকাৰ সুৰকাৰো আছে মোৰ সন্মুখতে আমাৰ সন্মুখতে আছে তেওঁৰ সন্মুখতে তোমালোকে যেতিয়া গীতটো গাইছে মই চাইছোঁ মৃণাললৈ তেওঁ খুব ভাল পাইছে যে হাৰে মোৰ গীতবিলাক দেখোন ইমান সুন্দৰকৈ তেওঁলোকে সদায় ইমানখিনি কণ্ঠশিল্পীয়ে গাইছে ধন্যবাদ জনালোঁ সংগীত.com-এ সদায় এইদৰে কাম কৰি যাওক সুন্দৰভাৱে সমাজৰ কাৰণে সংস্কৃতিৰ কাৰণে সুকুমাৰ কলাৰ কাৰণে কাম কৰি যায় তাৰ কাৰণে সদায় মোৰ শুভকামনা থাকিব ধন্যবাদ